জয় শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। মোৰ আজন্মৰ ৰাষ্ট্ৰপতি প্ৰাপ্তধৰ বাহিনী মহস্ত আপোনাক মহামহন্ত বৈকুণ্ঠ পাৰিষদ স্বৰূপ গুৰুজনে একান্ত সেৱক আপোনাৰ হ'ব দ্বাৰাই গুৰুমূৰত নাম ভগত চাৰি বস্তু বিৰাজমান হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উক্ত আঞ্চলিক শাখাৰ আজি ৩৪ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাৰ সভাপতি প্ৰাৰ্থনা সভাবাদত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি প্ৰভুজনা সভাবাদত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ সম্পাদক গোহাঁই প্ৰভুজনালৈ ধন্যবাদ কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা নাজিৰা জিলা শাখাৰ প্ৰাক্তন সম্পাদক প্ৰাক্তন মূলৰ সদস্য বৰ্তমান যুক্তনী আঞ্চলিক শাখাৰ সভাপতি সন্মানীয় মোৰ পিতৃতুল্য দীপক গোহাঁই প্ৰভুজনালৈ ধন্যবাদ কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঠখন আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি বড়ো প্ৰভুজনালৈ ধন্যবাদ কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ সেৱা বাহিনী অধিনায়ক আমাৰ অচ্যুত ডেকা প্ৰভুজনালৈ ধন্যবাদ কৰিছোঁ। তাৰ আগতে আমাৰ থাকি গৈছে আমাৰ মাজত আজি নাজিৰা জিলা শাখাই এই প্ৰতিনিধি বৰ্গলৈ প্ৰেৰণ কৰা পৰ্যাপক্ষক হিচাপে আমাৰ মাজত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ সংস্কৃতি শাখাৰ প্ৰাক্তন সভাপতি বৰ্তমান প্ৰাক্তন সম্পাদক বৰ্তমান সভাপতি আমাৰ লাহন প্ৰভুজনালৈ ধন্যবাদ কৰিছোঁ। সভাৰ মাজত উপস্থিত থকা দুৰ্গ আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি বৰ্তমান উপদেষ্টা হৰি সন্দিকৈ প্ৰভুজনা আছে, আমি তেওঁৰ চৰণলৈ ধন্যবাদ কৰিছোঁ। আমাৰ মাজত প্ৰাক্তন সভাপতি আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি যোগেশ্বৰ গগৈ প্ৰভুজনা আছে, আমি তেখেতলৈ ধন্যবাদ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে বিভিন্ন জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ, আমি সমস্তলৈ ধন্যবাদ কৰিছোঁ। বিভিন্ন প্ৰাথমিক শাখাৰ পৰা আহি আজি এই প্ৰতিনিধি অংশগ্ৰহণ কৰা প্ৰতিনিধি বৰ্গলৈ ধন্যবাদ কৰিছোঁ। প্ৰাথমিক শাখাৰ পৰা আহি সভাপতি সম্পাদক প্ৰভুলৈ ধন্যবাদ কৰিছোঁ। জিলা সদস্য প্ৰভুলৈ ধন্যবাদ কৰিছোঁ। লগতে আঞ্চলিক শাখাৰ সদস্য সমস্তলৈ ধন্যবাদ কৰিছোঁ। গতিকে আমি সমস্তলৈ ভক্তিভাৱ সেৱা নিবেদন কৰি আজি এই প্ৰতিনিধি সভাৰ যি উদ্বোধনী ভাষণৰ আচলতে আমি উদ্বোধনৰ ভাষণত কি দিম তথাপিতো আপোনাৰ আগত দুই এষাৰ কথা ক'বৰ কাৰণে সম্পাদক বাপজনাই আমাক আপোনাৰ বাবে ঠাই দিছে। লগতে আমি উত্তৰ আঞ্চলিক শাখাৰ সম্পাদক প্ৰভুজনালৈ ধন্যবাদ কৰিছোঁ, আনকি সমস্তলৈ ধন্যবাদ কৰিছোঁ। কাৰণ আমি এটা কথা আমি মন কৰিব লাগিব যে উত্তৰ আঞ্চলিক শাখাখন যেতিয়া মই সম্পাদক হৈছিলোঁ মোৰ কাৰ্যকালত 40খন প্ৰাথমিক শাখা আছিলে। তাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘত এটা এনেকুৱা উপচক্ৰ কৰিলে যিটো হতিয়াৰপৰা ধৰিলে এটা ভয়ানক পৰিস্থিতি আৰম্ভ হৈছিলে। এই টাইমত সকলোৰে মনত আছে যিটো চক্ৰৰ কাৰণে। আৰু সেই সময়তে চাহ জনগোষ্ঠীৰ লোকৰ মাজত আমি 5খন প্ৰাথমিক শাখাৰ আমি গঠন কৰিছিলোঁ। লগতে জিলা শাখায়ো আমাক সহায় কৰিছিল।
কৰিছিলে কমল বৰগোহাঁই আছিল প্ৰভুজনাই তেখেতৰ আমাক যথেষ্ট সহায় কৰিছিলে তেখেতৰ প্ৰভুজনাই আমাক যথেষ্ট সহায় কৰিছিল এই কথাটো আমি স্বীকাৰ কৰিব লাগিব তথাপিতো আমি একক প্ৰচেষ্টাৰে আমি যথেষ্ট আগবঢ়াই নিছিলোঁ নি আমি 29খন প্ৰাথমিক শাখা আমি গঠন কৰিছিলোঁ আৰু তাৰপিছতে আমি এখন প্ৰাথমিক শাখাৰ চাহ জনগোষ্ঠীৰ লোকত আমি তাৰ গোটেই অন্তৰ্ভুক্ত হৈছিলে আমাৰ ৰাজেন গায়ন প্ৰতিজনাই আৰু আমাৰ যোগেশ্বৰ গগৈ প্ৰভুজনাৰ তেওঁলোকৰ দিনতে এই প্ৰাথমিকখন গঠন কৰিছিলে আৰু এই প্ৰাথমিকখন যেতিয়া গঠন হোৱাৰ পিছতে কেইদিনমানৰ পিছতে প্ৰাথমিকখন ভাগি থাকিলে মানে বেছি বেলেগ বেলেগ ছিষ্টেমৰ হৈ গ'ল গতিকে আমি আজি 34 সংখ্যক আমি অৰ্থাৎ 34 বছৰ অতিক্ৰম কৰিছোঁ আমি নাজিৰা অঞ্চলখনৰ পৰহিদিনাখনে আমি বিশেষকৈ আমি ভাষণত দিছোঁ যে আপোনালোকৰ 18 সংখ্যক এই বাৰ্ষিক দ্বিবাৰ্ষিক অধিৱেশন পাতিছে কিন্তু 18 বছৰ হ'ল প্ৰাথমিকৰ ঠিক 18খন কিন্তু আমি 34 বছৰ অতিক্ৰম কৰিলোঁ কিন্তু 34 বছৰত আমি 29খন প্ৰাথমিকহে গঠন কৰিব পাৰিছোঁ আমি বাকী 5খন প্ৰাথমিক আমি আৰু গঠন কৰিব লাগিছিলে কাৰণ প্ৰতি বছৰে যদি আমি এখন এখন প্ৰাথমিক গঠন কৰিব পাৰোঁ তেতিয়াহ'লে আমি দুখন আঞ্চলিক শাখাখন আৰু অকণমান উন্নতি পথত আমি আগবঢ়াই নিব পাৰিম গতিকে আমি প্ৰাথমিকবিলাকৰ উপৰিও আমি প্ৰতি প্ৰাথমিকখনত আমি সংখ্যা কিমান হৈছে এতিয়া আমাৰ ক'বলগীয়া হৈছে যে আমাৰ প্ৰাথমিকবিলাকে 3খনকৈ আছে বৰ দুখৰ বিষয় আমি পদাধিকাৰত আলোচনা কৰিছোঁ পৰৱৰ্তী কাৰ্যসূচীত আমি প্ৰাথমিকবিলাক সমস্ত চকাম কাৰণ 3খন প্ৰাথমিকে কোনো প্ৰাথমিক গঠন কৰিব নোৱাৰে এইটো কোনো মানে এখন সমাজ গঠন কৰিব হ'লে কিমান থাকিব লাগে এইটো নিজে অনুভৱ কৰক কাৰণ নাম গাবলৈ মানুহ নাই পাঠ কৰিবলৈ মানুহ নাই কিবা এখন হ'লে মানুহ নাই গতিকে আমি এইবিলাকো চিন্তা চৰ্চা কৰিব লাগিব কাৰণ আমি যদি এখন সমাজ গঠন কৰিবলৈ হ'লে সফল এখন আমি সমাজ গঠন কৰিবলৈ হ'লে আমাক যথেষ্টখিনি আমাক প্ৰাথমিকৰ ভগত ভূমি প্ৰয়োজনীয়তা আছে কিন্তু আমাৰ প্ৰাথমিকবিলাক ভাগি চিকি গৈছে ইমানটি প্ৰাথমিকখনত আমাৰ দুখ আছে সংগী গতিকে এই দুখ আমি কেইবাখনো প্ৰাথমিকত পৰৱৰ্তী কাৰ্যসূচীত আমি আলোচনা কৰি আমি জানিব লাগিব আমি কমাব লাগিব আমি প্ৰাথমিক সংখ্যা বাঢ়িলে নহ'ব আমাৰ ভকতৰ সংখ্যা বাঢ়িব লাগিব গতিকে আমি এইখিনি কৰি আমি আঞ্চলিকত চিন্তা চৰ্চা কৰি আমি প্ৰতি বছৰে আমি অধিৱেশন পাতে কিয় পাতে অধিৱেশন আমাৰ যিখিনি কৰ্ম আঁচনি লাভ লোকচান কি কৰিলোঁ কি নকৰিলোঁ এই গোটেই খাতিৰত এইখিনি আমি আঞ্চলিক শাখাত জমা দিব লাগে আঞ্চলিক শাখাই পাতিব প্ৰাথমিক শাখাটো ঠিক তেনেকৈ প্ৰাথমিকৰ সংগী বাঢ়িছে নে নাই এই কথাটো আমি উপলব্ধি কৰিব লাগিব তেতিয়াহে আমি আকৌ আমি যেতিয়া কথা ক'বলৈ যাম তেতিয়া আমি নিজৰ প্ৰাথমিকখন প্ৰথম চাই ল'ব লাগিব যে আমি প্ৰাথমিকখনত কিমান সময় বঢ়াব পাৰিছোঁ আঞ্চলিক এজন সম্পাদক এজন কৈছে আঞ্চলিক সম্পাদকজনে কি কৰিব লাগিব যে আৰু দুখনমান প্ৰাথমিক বঢ়াব লাগিব তেতিয়াহে তেওঁ সন্মানৰ পাত্ৰ বা তেওঁ যদি উৎসাহতে চলি যায় তেতিয়াহে তেওঁ আগবাঢ়ি মানে সন্মানৰ প্ৰাপ্ত হয় সেয়ে আমাৰ আঞ্চলিক শাখাত বিশেষকৈ সুন্দৰভাৱে কেইটামান বস্তু দিশ সাংঘাতিক দিশতো আমি কিছুমান কথা আলোচনা কৰিবলগীয়া আছে গতিকে বিশেষকৈ আমি যদি বিশেষ বৈকুণ্ঠ সুখ যদি লাভ কৰিব পাৰোঁ তেতিয়াহ'লে আমি সাধাৰণ আহিব লাগিব মনৰ শুদ্ধি কৰি আদি চতেগু আশ্ৰয় সৎখন সবাই মোৰ জানিবা নিশ্চয় জীৱনৰ দুৰ্লভ পাত সংগ্ৰহ হয় কিন্তু ধৈৰ্য নহয় কেৱলি লাগয় এইভাগে লোকে যদি সাধুত কৰিছ মুখ্য দুৱাই তুমি গৌৰৱ মুখ্য যদি তুমি অচিনাকি যদি মাটি ব্যৱহাৰ কৰিছে তুমি যদি ভাল মানুহ হ'ব বিচৰা তেতিয়াহ'লে বেয়াখন ত্যাগ কৰিব লাগিব কিন্তু আমাৰ সমাজবিলাকত এতিয়া বেয়াবিলাকে প্ৰভাৱ দিছে আমি মানে চুমান চুতীয়া সমন্বয় ক্ষেত্ৰ আমি সমন্বয় ক্ষেত্ৰ বনাইছোঁ কিন্তু তলত খুব কাজিয়া গতিকে আমি সমন্বয় কেনেকৈ গঠন কৰোঁ কিন্তু সমন্বয় গঠন কৰিবলৈ হ'লে আমাৰ মাজত মিলামূল ভাৱটো থাকিব লাগিব আমাৰ মাজত বহুত বিশৃংখলা ভাৱ দেখা গৈছিল আমি ইমানেই শাস্ত্ৰ জ্ঞানৰ অধ্যয়ন কৰিছোঁ কৰোঁতে আমাৰ মনবিলাক মৰি গৈছে মনে আমি এখন সুন্দৰ সফল সমাজ গোটেই গঠন কৰিব পাৰোঁ গতিকে আমাৰ সংবিধান আছে 4 পুথি আছে এই 4 পুথিৰ আধাৰত যেনেকৈ আমাক কি কৰিব লাগিব কি খাব লাগিব ক'লৈ যাব লাগিব গোটেই সমস্ত কথাখিনি
সংবিধানত লিপিবদ্ধ কৰি থোৱা আছে। কিন্তু সংবিধানৰ ফলত আমি যদি আওকাণ কৰি আমি যদি সংবিধানখনত ঘূৰাই ঘূৰাই যদি আমি যদি তাৰ বিপৰীত কামখিনি কৰি থাকোঁ, তেতিয়াহ'লে সংগঠনটো আমাৰ কি হ'ব, বিপৰীত পক্ষে আমাৰ গতি কৰিব। গতিকে তাক যদি আমি যদি সুচাৰুৰূপে কৰিবলৈ হ'লে, আমাৰ মনবিলাক যদি মলিনতা দূৰ কৰিবলৈ হ'লে, তেতিয়াহ'লে আমি সাধু হ'ব লাগিব। আমি সাধুৰ পৰিচয় কৰিলেহে আমি তেতিয়া ইয়াত দ্বিতীয় বৈকুণ্ঠত আমি উপনীত কৰিব লাগিব। আমাৰ আজি এই অনুষ্ঠানৰ যোগেদি আমাক কি কৈছে, ভক্তি জ্ঞানলৈ আহিছে। আমাৰ যাতে হৰে নিচাই ভক্তিৰ অভাৱে, আমাৰ যদি ভক্তি ভাৱ নাথাকে, সেই ধন টকা পইচা থাকিলেও আমাৰ কোনো লাভ নাই। আমাৰ টকা পইচা ইনকম কৰিবৰ কাৰণে আমি এই অনুষ্ঠানত আমি সোমোৱা নাই। আমি সোমাইছোঁ অকল ভক্তি জ্ঞান শিকিবৰ কাৰণে, ভক্তি আদৰ্শ পালন কৰিবৰ কাৰণে, আমি সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে। গতিকে আমি এইখিনি কাম কৰিবলৈ যাওঁতে এতিয়া আমি দ্বিতীয় বৈকুণ্ঠৰ স্থান ইয়াতেই লাভ কৰিব পাৰিম। কাৰণ আমি মহাপুৰুষ গুৰুজনাই, শংকৰদেৱ গুৰুজনাই 7খনকে আসনৰ যোগেদি আমাক এই 7টা বৈকুণ্ঠ ভোগ দিছে। প্ৰথম আছে চেতবিলাক। ইয়াত তত্ত্বখিনি অকণমান আগবঢ়াই দিলে আমাৰ সংগঠনৰ কিছু কথা আগবাঢ়িব। গতিকে চেতবিলাক মানে শান্তি ঠাই। চেত মানে বগা, বগা মানে সত্যপতি। গতিকে চেতবিলাক, অংশবিলাক কলমদণ্ড, নিজাদণ্ড, শেষত হৈছে গুৰুধাম। এতিয়া শান্তবিলাক বুলি কোৱাৰ লগে লগে, শান্ত মানে শান্তি। এতিয়া শান্তি বিলাস মানে শান্তি ঠাই। গতিকে আমি শান্তি ক'ত পাম? ঈশ্বৰৰ চৰণত আশ্ৰয় ল'লে, সৎসংগলৈ আহিলে আমি শান্তি লাভ কৰিব পাৰিম। তেতিয়াহে আমি প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত দ্বিতীয় দুৱাৰখন আমাৰ চেতবিলাক বগা, আমি সত্য সদায় থাকিব লাগিব, সত্য সদায় জয়। কিন্তু আমাৰ সত্য কথাবিলাক আজিকালি কি হৈছে, মিছাতেই অতিক্ৰম কৰিবলৈ গৈছে। অনবৰত মিছা চিন্তা, সদায় মানে কিবা এটা কাৰণে নিজকে খাওঁ, নিজেই কওঁ, নিজেই যাওঁ, এই চিন্তাধাৰাত আমি আমাৰ সমাজখন সুৰক্ষিত কৰিবলৈ আহিছোঁ। গতিকে আমি আনক শুদ্ধ দেখিব লাগিব, তেতিয়া আমি সদায় নিজে শুদ্ধ হওঁ। গতিকে বাস্তৱৰ বাহিৰতো সমস্ত আমি এই কিছু ভাগৱতৰ কথা আমি সলনি কৰিবলৈ গ'লে বেলেগ এটা দিশ যাব। গতিকে আজি আপোনালোকে জ্ঞানজ্যেষ্ঠ, বয়োজ্যেষ্ঠ, বহুমস্ত আছে। আপোনালোকে এই অনুষ্ঠানটো যেতিয়া গঠন কৰিলে, আপোনালোকক মই কেইটামান কথা আজি কওঁ। যোৱাবাৰ প্ৰতিনিধি সভাত আপোনালোকে বহুত মানে মই অৱশ্যে অকণমান দেৰি হ'ল, কিছু কথা মই নাজানিলোঁ। কিছু প্ৰাথমিক গঠন কৰাৰ ক্ষেত্ৰতো বহুত কথা আপোনালোকে বিভিন্ন কথাই আপোনালোকে বহুত কথা আপোনালোকে মানে প্ৰচাৰ কৰি দিছে। আৰু সেই প্ৰচাৰটো হয়তো মোক কোনো সোধাও নাছিলে যে তুমি প্ৰাথমিক কেনেকৈ গঠন কৰিলা, কি আছিলে, কি হৈছে। আৰু এই প্ৰাথমিক গঠন কৰাৰ ফলত আমি নাজিৰা জিলা শাখাৰ প্ৰথমতে এজন আছিলে মূল সদস্য, আমি দুজন যাবলৈ পৰা নাজিৰা জিলাখনৰ এটা গৌৰৱ কঢ়িয়াই আনিছোঁ। গতিকে এই পদৰ কাৰণে, এই প্ৰাথমিক গঠন কৰাৰ কাৰণেহে আৰু এজন মূল সদস্য পাইছে। আৰু তাৰ বাবে কোনে কিমান কাম কৰিছে, এই ওপৰত আমি কিছু বিশ্লেষণ কৰিও আমাক জিলা শাখায়ো আমাক সাংগঠনিক শ্ৰেষ্ঠ ভোটা দিছিলে। আপোনালোকে আঞ্চলিক জিলা শাখাৰ সম্পাদক কমল গোহাঁই ভাৰপ্ৰাপ্ত আছিলে, তেতিয়া তেখেতে নিজ আমাক দিছে যে সাংগঠনিক শ্ৰেষ্ঠ ভোটা জিলা শাখাৰ পৰা। তাৰমানে আমি এই কথাটো নিজৰ কথাটো মানে জহাবলৈ যোৱা নাই, আমি এই কথাটো ক'বলৈ বিচাৰিছোঁ যে আমি যদি প্ৰত্যেকে যদি ভাল কাম কৰি যাওঁ, আঞ্চলিকখনৰ কাম কৰি যাওঁ, প্ৰাথমিকখনৰ যেতিয়া কাম কৰি যাওঁ, তেতিয়া আমাক এটা সুন্দৰ বঁটা দিবলৈ আঞ্চলিক শাখাৰ পৰা আঞ্চলিক জিলা শাখাৰ পৰা জিলাই মূল শাখাই জিলা শাখাত এটা সুন্দৰ বঁটা দিবলৈ সক্ষম হয়। গতিকে সেইকাৰণে আমি এই বঁটাবিলাকৰ পৰা আমি উৎসাহ জন্মাই, কিন্তু আমাক সদায় দুৰ্বল কৰা ব্যৱস্থাটো কেতিয়াও কৰিব নালাগে। এজনে কিবা ভাল কাম কৰিছে উৎসাহ দিব লাগে, কাৰণ এই উৎসাহে আমাক আৰু কিছু সংগঠনক মানে বঢ়াবৰ কাৰণে আমাক উৎসাহ দিয়ে। গতিকে বাহিৰতো সমস্ত আপোনালোকে আজি এই অনুষ্ঠানত সমবেত হৈছে। আজি ইয়াত আইটো হিচাপ ওলাব, আমি কি কৰিলোঁ কি নকৰিলোঁ। বিশেষকৈ এটা কথা আমি এতিয়াও কওঁ, আমাৰ মাজত যদিও এই আঞ্চলিক শাখাৰ
সভাপতি সম্পাদক 12 বছৰ 13 বছৰ পৰ্যন্তলৈকে আমাৰ সম্পাদক আছে, কিন্তু দুৰ্গ আঞ্চলিক শাখাখন আজিলৈকে আঞ্চলিক নামঘৰ পতাখন যোৱা বছৰ মই মোৰ কাৰ্যকালত ওলাইছিল পতা, আৰু লগতে মানে কি বুলি কয় ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈছে, কিন্তু চৰকাৰে কেতিয়া দিছিলে? চৰকাৰে এতিয়াহে ঘোষণা কৰিছে যে এতিয়া সকলোৱে পতা কি দিছে আৰু দিছে এই কথাবিলাক, কিন্তু প্ৰশান্ত বৰাই আৰু লগত যোগেশ্বৰ গগৈ আমাৰ মাজত আছে। যোগেশ্বৰ গগৈ তেখেতে বহুত সহায় কৰিলে এই ক্ষেত্ৰত। গতিকে আমি এখন সুন্দৰ পতা আছে, সুন্দৰ ৰেজিষ্ট্ৰেশ্যন আছে, গতিকে আমি খাজনা দিব পৰা ব্যৱস্থাটো আমি কৰি পাইছোঁ, কিন্তু আমি উপখাবলৈ যদি যাওঁ এতিয়ালৈকে কোনো নামঘৰ পতা এখন নিজৰ নামত আমি দিব পৰা নাই খাজনা। এইটো দুখৰ বিষয় এটা, কিন্তু সেই কামটো ঈশ্বৰৰ কৃপাত আমি সেইটো আগবঢ়ালো। গতিকে আমি যিখিনি কৰিছোঁ আমি লগতে আপোনালোকক দৰ্শন কৰি কথাটো ক'লো। গতিকে আমাক এই কথা কেইটামান কওঁতে হয়তো চাগে বিনিময় দিয়া আশংকা হৈছে, ভাৱটো নহ'ব, কাৰণ আমাৰো এটা কথা হৈছে আমিও মানে ৰাইজৰ লগত 24 ঘণ্টা অসমৰ কোনো এখন জিলাত নাম লগোৱা, জিলাখনত ব্যাখ্যা লগা মানে নাই। আমি জিলা শাখাৰ ফালৰ পৰাই মানে নাম এটা কৰি আমি বিভিন্ন ঠাইত আমি ব্যাখ্যা কৰিছোঁ, আমি নাম গাইছোঁ, বিভিন্ন জেগাত গৈছোঁ, বিভিন্ন ভাষা আমি জানিছোঁ। গতিকে এইবিলাক তাৰ পৰা পাইছোঁ, আপোনালোকৰ যোগেদি পাই পাইছোঁ। আপোনালোকৰ আশীৰ্বাদ থকাৰ কাৰণে আমি আগবাঢ়িবলৈ পাৰিলোঁ। আজি নিশ্চয় আপোনালোকে যদি মূল সদস্য নপঠাহেঁতেন তেতিয়াহ'লেতো আমিও কেতিয়াও কৰিব হয়তো উপখন। গতিকে পাৰবাধা ৰাজনৈতিক সমস্ত আমি এই দুটা এটা কথা কওঁতে সদায়তে তাই ব্যক্তৰ মন চপাত কৰিব পাৰে। লগতে আজি এই সভা আজি যি আপোনালোকৰ ইয়াত উপস্থিত হৈছিল প্ৰতিনিধি সভা, এই সভাৰ উদ্বোধন আমাৰ দায়িত্ব নিচিনা আমি উদ্বোধন কৰিম বুলি ঘোষণা কৰিছোঁ। লগতে আমাৰ দুই এষাৰ কওঁতে এজনীকে তাই ব্যক্তৰ মন অকণমান বুজাব পাৰে, আৰু লগতে আমি এটা কথাও কৰিছোঁ আমি সমাজত এটা কথা ক'বলৈ যাওঁতে আমাৰ থাকি গ'ল। আমি যদিও কৰিছোঁ আমি নিজৰ ঘৰখন ত্যাগ কৰি বহুত যথেষ্টখিনি আমি আগবঢ়ালোঁ, যদিও আমি সদায় আগবঢ়াই থাকিব নোৱাৰোঁ। গতিকে আপোনালোকক কৈছোঁ যিমানতে থাকে সিমানতে ভাল বুলি আমি নিজকে ভাবিছোঁ, কাৰণ অধিক মিঠা মানে বেয়া। গতিকে বেছিকৈ যদি গৈ থাকে, বেছিকৈ যদি কৰি থাকে হয়তো চবৰে দৃষ্টিগোচৰ হয়। গতিকে আমি পৰৱৰ্তী কাৰ্যসূচী আপোনালোকক চলাই নিবলৈ প্ৰেৰণ কৰি দিছোঁ। লগতে আমি দুই এষাৰ কথা কওঁতে আপোনালোকে তাই দায়িত্ব মন অপৰাধ হৈ যাব পাৰে, হ'ব পাৰে নকৰিবলৈ আমি আপোনালোকৰ সৃষ্টিত প্ৰেৰণ কৰিছোঁ। মূল কথা জনাবি চাৰি